পটল বিলাহী পেষ্ট আৰু মাছেৰে ৰন্ধা এই জুতিখন বৰ সোৱাদ লগা হয়। দুপৰীয়া ৰান্ধিছিলো, মই বোলো তাকে পৰিবেশন কৰি আপোনালোককো দেখাই দিওঁ। সৰু সৰু মাছকেইটা আধা ভজা কৰি ললো। আনফালে আকৌ পটল আগমূৰ কাটি চুচ গুচাই লৈ মাজে মাজে ফালি গুটিৰ অংশখিনি পেলাই ললো। প্ৰায় 6টা-7টা মান পটল লৈছো। বহুত বেছি পৰিমাণে নাই লোৱা, যদি মানুহ বেছি হয় তেতিয়া বেছি পৰিমাণে ল'ব লাগিব। এতিয়া ধুই লোৱা পটলকেইটা একেবাৰে মিহি মিহিকে কাটিম। এয়া দেখিছেনে, মিহি মিহিকে কাটি লোৱাৰ পিছতে বিলাহী এটা দিলো, নহৰু, পিঁয়াজ, আদা এডোখৰ, জলকীয়া দুটা, এই আটাইখিনি মিক্সি বাটিত পেষ্ট কৰিম। ভাজি লোৱা মাছখিনি কেৰাহীৰ পৰা উঠাই সেইখন কেৰাহীতে আৰু অকণমান তেল দি লং, দালচেনি, তেজপাত এটা আৰু দিছো গোটা জিৰা। অকণমান ভাজি লোৱাৰ লগে লগে মিক্সিৰ পৰা পেষ্টটো উলিয়াই দি নিমখ, হালধি, ৰঙা গুড়া, বটা মছলা এই আটাইবোৰ দিয়াৰ পিছতে সুন্দৰকৈ ভাজি থাকিলো। ভাজি ভাজি যে মছলাই তেল এৰিব তেতিয়া আৰু অকণমান সময় ঢাকন মাৰি থৈ দিব লাগিব। 3 মিনিটমান সময় একেবাৰে কম জুইত ঢাকন দিয়াৰ পিছতে দৈ হেতা ভালদৰে ফেটি ললো। আৰু অকণমান সময় ভাজি ভাজি এতিয়া দি দিম ফেটি লোৱা দৈ হেতা। এয়া দৈ দিয়াৰ পিছতে হাতখন আৰু ৰখিবলৈ নহ'ব, একেৰাহে ভাজি থাকিলো। ভাজি ভাজি এয়া দেখিছেনে, দৈ সংমিশ্ৰণটো যেতিয়া মছলাত লাগিলে এতিয়া দি দিলো পানী 1 কাপ। সেই কাপ পানীৰে সুন্দৰকৈ লৰাই লোৱাৰ পিছতে এতিয়া দি দিম মাছখিনি। মাছ দিয়াৰ পিছতে আৰু অকণমান সময় ঢাকন দিব লাগিব। ধনিয়া পাত যিহেতু আছিলে মই কাটি দি দিলো, একেবাৰে অপচনেল। ধনিয়া পাত নিদিলেও কোনো কথা নাই, দিলে কিন্তু বৰ বেছি ভাল লাগে। আৰু 3-4 মিনিটমান ঢাকন দিয়াৰ পিছতে জুতিখন সাজো। এবাৰ কিন্তু খাবই, ইমান বেছি সোৱাদ ভৰা হয়। আৰু ইয়াতে দৈটো দিলে যে সোৱাদ বহুত ভাল লাগে। পৰিবেশন কৰি আপোনালোককো দেখালো।